নমস্কাৰ প্ৰিয় বন্ধুসকল, আপোনালোক সকলোকে জনাইছোঁ পুনৰবাৰ আমাৰ চেনেলটোলৈ স্বাগতম। আজি আমি আপোনালোকৰ বাবে পুনৰ এটি নতুন কাহিনী লৈ আহিছোঁ আৰু আজি আমাৰ কাহিনীটোৰ নাম হৈছে কাম কৰা ছোৱালী ৰাধা হ'লহি মালিকৰ ঘৰৰে বোৱাৰী। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকৰ নিশ্চয় ভাল লাগিব। তেন্তে আহকচোন এতিয়া আমি কাহিনীটোৰ মাজলৈ আগবাঢ়ি যাওঁ। বাইদেউ, কথা এটাহে কওঁ। এইকেইদিন মোৰ গাটো একেবাৰে কিবা এটা ভাল লাগি থকা নাই। তাকে ভাবিছোঁ এসপ্তাহমানৰ কাৰণে মই গাঁৱৰ ঘৰলৈ যামগৈ। কিন্তু আপোনালোকে চিন্তা কৰিব নালাগে বাইদেউ। মই ইয়াত নথকা এসপ্তাহ মই আমাৰ এই ৰাধাকে কৈছোঁ, তাই এসপ্তাহৰ কাৰণে আপোনালোকৰ ঘৰত আহি কাম কৰিবহি। আমাৰ ৰাধাও এইবাৰ MA পাছ কৰি আহিলে নহয়। এতিয়া তাই ঘৰতহে এনেই আছে। তাইক সেই তাইয়ে ক'লে বোলে তুমি এসপ্তাহ আহি ঘৰত আৰাম কৰি লোৱাহি, সেই এসপ্তাহ মই বাইদেউহঁতৰ ঘৰত কাম কৰিমগৈ বুলি। হ'বনে বাৰু বাইদেউ? হয় নেকি? ঠিক আছে বাৰু দে, তই ঘৰলৈ যাবি তেনেহ'লে, গা ভাল লগা নাই যদি। পিছে ৰাধা চিঞৰ আহিবতো? আহিব আহিব বাইদেউ, তাই আহিব। তাই কাইলৈ ৰাতিপুৱাতেই পাবহি। তাই অহাৰ পাছতহে মই যাম। আপোনালোকে একেবাৰে চিন্তা নকৰিব। তাইক সকলো কাম বন মোতকৈ ভালকৈহে কৰিব পাৰে। গতিকে মই নাথাকিলোঁ এসপ্তাহ, আপোনালোকে চিন্তা কৰাৰ একো প্ৰয়োজন নাই। ঠিক আছে বাৰু, হ'ব দে, তই যাবি তেনেহ'লে। কিন্তু তাই যদিও সকলোবিলাক কাম কৰিব পাৰে ভালকৈ, তথাপিও তই তাইক একেবাৰে ভালকৈ বুজাই থৈ যাবি যে কোনটো সময়ত ঘৰৰ কোনটো কাম কৰাৰ প্ৰয়োজন আছে। হ'ব বাইদেউ, আপুনি একেবাৰে চিন্তা নকৰিব। মই তাইক ভালকৈ বুজাই দি যাম বাৰু। আৰু কোনে কি খাই ভাল পায়, কাক কি প্ৰয়োজন কোনটো সময়ত, সেই সকলোবিলাক তাই ঠিক তেনেকৈয়ে কৰিব দিয়ক। এতিয়া ৰ'ব, মই ব্ৰেকফাষ্টটো বনাই হ'লেই আৰু মই ডাইনিঙলৈ আনোগৈ। হনুমা, অমল খুৰাই কি কৈ আছিল? তাৰ বোলে গাটো অকণমান বেয়া হেনো, সেইকাৰণে এসপ্তাহৰ কাৰণে ঘৰলৈ যাম বুলি কৈছে। অৱশ্যে সি নথকা এসপ্তাহত তাইৰ জীয়েক ৰাধা আহিব বোলে কাম কৰিবলৈ হেনো। তাই বোলে MA পাছ কৰি হেনো এইবছৰ ওলাইছে, গতিকে এতিয়া ঘৰত এনেই আছে। সেইটো কাৰণে দেউতাকৰ সলনি এসপ্তাহ তাই আহিব বুলি কৈছে। হয় নেকি? অমল খুৰাৰ জীয়েক তাৰমানে MA পাছ কৰিলেগৈ? পিছে ইমানখিনি পঢ়া শুনা কৰি এতিয়া এনেকৈ আনৰ ঘৰত কাম কৰিবলৈ তাই আহিম বুলি কৈছে জানো? এইবোৰ সৰু মানুহ, গতিকে যিমান পঢ়া শুনা কৰিলেও সৰু মানুহে সদায় সৰু কামেই কৰিব লাগিব। সেইটো কথা চাগে তাৰ জীয়েকে ভালকৈ বুজি পাইছে, সেইটো কাৰণে কাম কৰিবলৈ আহিম বুলি কৈছে। হ'ব দে, ঘৰৰ তই এইবোৰ কামত মাথা মাৰিব নালাগে। তই ৰেডি হ'লি অফিচলৈ যাবলৈ, নহয় জানো? এই ব্ৰেকফাষ্ট আনিবলৈ কৈছে। ব্ৰেকফাষ্ট কৰিহে যাবি কিন্তু দেই। তাৰপিছতে সেইদিনাখন সেইটো দিন তেনেকৈয়ে পাৰ হ'ল আৰু তাৰ পিছদিনাখন ৰাতিপুৱাই গাঁৱৰ ঘৰৰ পৰা এইফালে ৰাধা আহি চহৰ পালেহি দেউতাকৰ সলনি কাম কৰিবলৈ। আৰু অহাৰ পিছতেই দেউতাকে সকলোবিলাক ঘৰখনৰ কাম কাজ ৰাধাক ভালকৈ বুজাই দিলে। হ'ব দিয়া দেউতা, মই ভালকৈ বুজি পাইছোঁ সকলোবিলাক। তুমি একেবাৰে চিন্তা নকৰিবা, মই সকলোবিলাক কাম ভালকৈ কৰিম। তুমি এতিয়া যোৱা, এইখন বাছতে ঘৰলৈ গুচি গ'লে সোনকালে ঘৰ গৈ পাবাগৈ। নহ'লে আকৌ দুপৰীয়াৰ বাছখনলৈ ৰখি থাকিলে দেৰিয়ে হ'বগৈ। গতিকে তুমি ইয়াত এতিয়া ৰখি সময় বৰবাদ কৰিব নালাগে। যোৱা, সোনকালে যোৱা। তাৰপিছতে এইফালে এসপ্তাহৰ বাবে ৰাধাক কাম কৰিবলৈ মালিকৰ ঘৰত থৈ দেউতাক গাঁৱৰ ঘৰলৈ বুলি গুচি গ'ল। তাৰমানে তয়ে ৰাধা? তেনেহ'লে এসপ্তাহৰ কাৰণে এতিয়া তয়ে কাম কৰিবি। তোক দেউতাৰে সকলোবিলাক ভালকৈ বুজাই দিছে নহয় ন, কোনটো সময়ত ঘৰখনত কি কাম কৰিব লাগিব? দিছে বাইদেউ, মোক দেউতাই সকলোবিলাক ভালকৈ বুজাই দিছে আৰু মই ঠিক তেনেকৈ কৰিবলৈ চেষ্টা কৰিম। তথাপিও যদি নজনাকৈ কিবা ভুল হয় মোক শুধৰাই দিব। মানসী, এই হ'বলা ৰাধা। তই কেতিয়া পালিহি আকৌ? এই জাষ্ট পাইছেহি মা। তাকে তাইক সুধিছোঁ বোলো দেউতাৰে সকলোবিলাক কাম ভালকৈ বুজাই দি গ'ল নে নগ'ল। তাকে ভালকৈ বুজাই দিলে নহয় তোক দেউতাৰে সকলোবিলাক ন? দিছে বাইদেউ, সকলোবিলাক ভালকৈ বুজাই দিছে। তথাপিও ক'ৰবাত যদি কিবা ভুল হয় আপোনালোকে শুধৰাই দিব। হ'ব দে, যা এতিয়া কামত লাগগৈ। পাকঘৰত বাচন বৰ্তন এগালমান লেতেৰা হৈ আছে, সেইখিনি ধোৱাৰ পৰাই কাম আৰম্ভ কৰগৈ, যা। তাৰপিছতেই ৰাধা গৈ নিজৰ কামত লাগিলগৈ। তেনেকৈয়ে সেইদিনা দিনটো পাৰ হ'ল আৰু সন্ধিয়া এইফালে ৰাজ অফিচৰ পৰা অহাৰ পিছত ৰাধাই তাৰ ৰুমলৈ তাক চাহ একাপ দিবলৈ গ'ল। এয়া চাহ খাব? তুমিয়ে ৰাধা নেকি বাৰু? হয়, ময়ে ৰাধা। মানে দেউতাৰ গা বেয়া হোৱাৰ বাবে ময়ে এসপ্তাহৰ কাৰণে কাম কৰিবলৈ আহিছোঁ। মই গম পাওঁ দিয়া, কালিয়ে গম পাওঁ। খুৰাই যোৱাৰ আগতে কৈছিল নহয়, মই সকলো কথা গম পাইছোঁ। পিছে মই খুৰাৰ মুখৰ পৰাই শুনিছিলোঁ তুমি বোলে এইবাৰ মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিছা হেনো তোমাৰ? হয়, এই বছৰহে মই মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিছোঁ।
আৰু এতিয়া ৰিজাল্ট দিয়া বেছিদিন হোৱাই নাই তাকেই ঘৰত এতিয়া এনেই আছিলোঁ যে সেইটো কাৰণে ভাবিলোঁ দেউতাৰ গা বেয়া যেতিয়া দেউতাৰ সলনি মই এসপ্তাহৰ কাৰণে ইয়ালৈ কাম কৰিবলৈ আহোঁ বুলি। এইখিনিলৈকে ঠিকে আছে বাৰু, কিন্তু মই তোমাক এটা কথা কওঁ, ইমানখিনি পঢ়া শুনা কৰিলা যেতিয়া এতিয়া মোৰ মতে তুমি জবৰ কাৰণে এপ্লাই কৰিব লাগে। মানে মই যিটো অফিচত বৰ্তমান কাম কৰি আছোঁ তাতে ভেকেঞ্চি আছে, সেইটো কাৰণে তোমাক কথাটো ক'লোঁ। মানে তোমাৰ দৰে কোৱালিফাইড ছোৱালীজনীৰ প্ৰয়োজন আছে। গতিকে মই তোমাৰ কাৰ্ডখন আজি দি যাম মোৰ অফিচৰ। এসপ্তাহৰ পিছত যেতিয়া তোমাৰ আমাৰ ইয়াত কাম কৰা শেষ হ'ব, মানে অমল খুৰা উভতি আহিব, তাৰপিছতে তুমি মোক কণ্টেক্ট কৰি আমাৰ অফিচলৈ আহিবা। মোৰ মতে তুমি ইমানখিনি কোৱালিফাইড হয়, গতিকে তোমাৰ চিলেকশ্যন হ'ব আৰু তেতিয়া তুমি সেই জবটো জইন কৰিব পাৰিবা। হয় নেকি? আপোনাক বহুত বহুত ধন্যবাদ। আচলতে কাম এটাৰ প্ৰয়োজন মোক বহুত বেছি হৈ আছিল। দেউতাইনো আৰু কিমান কষ্ট কৰি আমাৰ ঘৰখন চলাই থাকিব। গতিকে মই ভাবিয়ে আছিলোঁ পঢ়া শুনা শেষ হ'লেই যেনে তেনে কাম এটা বিচাৰি এইবাৰ ঘৰ চলোৱাৰ দায়িত্ব মই ল'ম বুলি। গতিকে আপোনাক বহুত বহুত ধন্যবাদ। তেনেহ'লে এসপ্তাহৰ পিছত মই আপোনালোকৰ অফিচলৈ আহিম। যদিহে কামটো ভগৱানৰ কৃপাত হৈ যায় মই আপোনাৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰ'ম। আৰে এইবোৰ কি কৈছা বাৰু তুমি যে নহয়, বাৰু হ'ব দিয়া। তোমাৰ টেলেণ্ট আছে কাৰণেহে আচলতে মই কথাটো কৈছোঁ। বাৰু এসপ্তাহৰ পিছত তুমি আমাৰ অফিচলৈ আহিবা। তেনেকৈ চাওঁতে চাওঁতে এসপ্তাহটো পাৰ হ'ল আৰু এসপ্তাহৰ পিছত এইফালে ৰাধাৰ দেউতাক গাঁৱৰ ঘৰৰ পৰা উভতি আহিল আৰু দেউতাক অহাৰ পিছতেই তাই এইখন ঘৰৰ কাম এৰি গাঁৱলৈ উভতি গ'ল আৰু তাৰ পিছদিনাখনেই ৰাজে দিয়া তাৰ অফিচৰ এড্ৰেছত ৰাধা গৈ উপস্থিত হ'লগৈ। ৰাধা, তুমি আহিলা? আহা। একচুৱেলি তোমাক মই যিটো কামৰ কথা কৈছিলোঁ তাৰ কাৰণে কেণ্ডিডেট ছিলেক্ট কৰাৰ দায়িত্ব মোকেই দিছে। গতিকে তোমাৰ ছিলেকশ্যন হৈছে বুলি ধৰা। তোমাৰ বায়'ডাটাখিনিও মই চাইছোঁ। সেইদিনা তুমি SMS কৰি দিছিলা যে তাতে তুমি যথেষ্ট কোৱালিফাইড। গতিকে ইমান টেলেণ্টেড ছোৱালীজনী আমাৰ অফিচটোত নিশ্চয় প্ৰয়োজন আছে। গতিকে কাইলৈৰ পৰাই তুমি কামত জইন কৰিব পাৰিবা। কথাষাৰ শুনি ৰাধাৰ এনেকুৱা লাগিল যেন তাই এতিয়াই এই মুহূৰ্ততে অফিচতে নাচি দিব। কাৰণ তাই যেনে তেনে কাম এটা যোগাৰ কৰি দেউতাকৰ দুখ কষ্টবোৰ দূৰ কৰিব বিচাৰিছিল আৰু আজি যেন তাইৰ সেই সপোন পূৰ হ'বলৈ গৈ আছে। গতিকে তাৰ পিছদিনাখনেই ৰাধাই কামত আহি জইন কৰিলেহি আৰু তেতিয়াৰ পৰা অফিচত ৰাধাই ৰাজক আৰু ৰাজে ৰাধাক সদায় লগ পাবলৈ আৰম্ভ কৰিলে। মা, মই আপোনাক কথা এটা কওঁ বুলি ভাবিছোঁ। মা, আপুনি যে সেইদিনাখন কৈছিল ৰাজৰো এতিয়া ইমান ভাল চাকৰি এটা হ'ল, গতিকে ৰাজৰ বিয়াখন পাতিব লাগিছিল বুলি। মা, তাৰ কাৰণে মই ৰাজৰ কাৰণে ছোৱালীজনীৰ কথা পাতিছোঁ। মানে মই আমাৰ মাহী ছোৱালী যে অম্বিকা, তাইৰ কথা ভাবিছোঁ। সেইদিনাখন তাৰমানে মাহীয়েও কৈছিল অম্বিকাৰ বিয়াৰ কথা। গতিকে মা, মই ভাবিছোঁ ৰাজৰ কাৰণে একেবাৰে অম্বিকা বেষ্ট হ'ব। তাইও লাষ্ট ইয়েৰ MBA কমপ্লিট কৰি আহিছেহে বেংগলোৰৰ পৰা। এতিয়া চাকৰিৰ কাৰণে লাগি আছে। ভাল চাকৰি এটা অতি সোনকালে হ'বই চাগে। গতিকে মা, ৰাজ আৰু অম্বিকাৰ জৰিটো একেবাৰে চাবলগীয়া হ'ব, নে কি কয়? কি? অম্বিকা? অঁ, তোমাৰ মাহী ছোৱালী নহয় জানো? একেবাৰে তুমি ঠিক কথাই কৈছা। খুব ভাল হ'ব। তাতে তোমালোক দুয়োজনী বায়েক ভনীয়েক একেবাৰে জা-জুৱলি হৈ মিলা প্ৰীতিৰে এখন ঘৰত থাকিব পাৰিবা। তুমি সঁচাই একদম ভাল কথা ভাবিলা এইটো। যদি তোমাৰ মাহীহঁতৰ একো আপত্তি নাই তেনেহ'লে মোৰো একো আপত্তি নাই। মই মুঠতে ৰেডিয়ে আছোঁ। পিছে মা, ৰাজৰ আকৌ কোনোবা গাৰ্লফ্ৰেণ্ড আছে নেকি? এনেই বাৰু মই জনাত নাই, নহয় জানো? নাই, থাকিলেহি নিশ্চয় মোক জনালেহেঁতেন। তাইৰ কোনো গাৰ্লফ্ৰেণ্ড নাই। তুমি এটা কাম কৰিবা, তুমি মাহীক নহ'লে কথাটো সুধিয়েই পেলাবা। হ'ব মা, মই কাইলৈকে মাহীক সুধিম তেনেহ'লে। হ'ব দিয়া ৰাধা। এতিয়া তেনেহ'লে ফোনটো থৈছোঁ। কাইলৈ অফিচত লগ পাম। বাই, টেক কেয়াৰ। দিনৰ দিনটো ৰাধাক লগ পাই থাকোঁ যদিও এনেকুৱা লাগে যেন খুব কম সময়ৰ বাবেহে তাইক লগ পালোঁ। ঘৰলৈ আহি তাইলৈ এটা ফোন নকৰিলে ভালেই নালাগে আজিকালি মোৰ। নাজানো কি হৈছে, কিন্তু ৰাধাক যেন লাহে লাহে মোৰ খুব ভাল লাগিবলৈ আৰম্ভ কৰিছে। হয়তো মই ৰাধাৰ প্ৰেমত পৰিছোঁ আৰু মোৰ এনেকুৱা লাগে যেন ৰাধাই মোক পচন্দ কৰে। তাইৰ কথা বতৰাবিলাকৰ পৰা আৰু মোৰ বাবে তাই যিমান কেয়াৰ কৰে সেইবোৰৰ পৰা এনেকুৱা লাগে যেন তাইও মোক লাইক কৰে। জীৱনত প্ৰথমবাৰ কাৰোবাক ভাল লাগিছে মোৰ, পচন্দ কৰিছোঁ মই।
মোৰ এই মনৰ কথাবোৰ ৰাধাৰ আগত ক'ব লাগিব। নাই, এনেকৈ কম কম বুলি সদায় ভাবি থাকোঁতে দিন পাৰ হৈ গৈ আছে। গতিকে কাইলৈ মিটিংখনৰ পিছতেই মই ৰাধাক মোৰ মনৰ কথা ক'বই লাগিব। এতিয়া বাৰু কি হ'ব? এইফালে ৰাজে পচন্দ কৰিছে ৰাধাক, আৰু আনফালে মাক আৰু বৌয়েকেও তাৰ বিয়াৰ বাবে তাৰ কাৰণে ছোৱালী চোৱা চিতা কৰিছে। কি হ'বগৈ আচলতে? এই সকলোবিলাক দেখিম আমি আমাৰ অহাটো খণ্ডত। তেন্তে ভিডিঅ'টো কৰি দিছোঁ মই আজিলৈ ইমানতে সমাপ্ত। আৰু যদিহে আপোনালোকে প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেলটোলৈ আহিছে, তেন্তে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেন্তে লগ পাম পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে বাই।